Janaushadhi pharmacies provide quality medicines at affordable prices. It comes under which department? Government sponsor কৰা এই Janaushadhi pharmacyবোৰ কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয়? Department of Health and Family Welfare, Department of Pharmaceuticals, Department of Biotechnology, or Department of Chemical and Petrochemicals. So the correct answer here is Department of Pharmaceuticals. Next question. World Mosquito Day is celebrated on which date? এই ডেটো কোনটো বছৰৰ কোনদিনা চেলিব্ৰেট কৰা হয়? চাৰিটা অপশ্যন আছে। 1st July, 2nd August, 1st December, या 20th August. The correct answer is 20 August. Question number 3. The Brahmaputra Board is a statutory organization under which ministry? ব্ৰহ্মপুত্ৰ বৰ্ডটো এটা ষ্টেটুটৰী অৰ্গেনাইজেশ্যন হয়। তাৰমানে এটা ষ্টেটিউট মানে এটা ল পাছ কৰি এই ব্ৰহ্মপুত্ৰ বৰ্ডখন চেণ্ট্ৰেল গভৰ্ণমেণ্টে এষ্টাব্লিছ কৰিছিলে via a legislation in parliament. So under which ministry it comes? Is it Ministry of Ports, Shipping and Waterways? Option B, Ministry of Earth Sciences. Option C, Ministry of Jal Shakti. নাইবা Ministry of Environment, Forest and Climate Change. বৰ্তমান আমি ৰিচেণ্টলি ব্ৰহ্মপুত্ৰ বৰ্ডৰ কথা নিউজত পাই আছোঁ যে ব্ৰহ্মপুত্ৰ বৰ্ডখন চিভিয়াৰলি আণ্ডাৰষ্টাফড হৈ আছে। মেন পাৱাৰ শ্বৰ্টেজৰ কাৰণে ভালদৰে কাম কৰিব পৰা নাই, সেইটো নিউজত দিয়ে আছে। চ' দ্য ব্ৰহ্মপুত্ৰ বৰ্ড ফলছ আণ্ডাৰ মিনিষ্ট্ৰী অফ জল শক্তি। Question number 4. The Nobel Prize for Economics was awarded to Darren Acemoglu, Simon Johnson and James A. Robinson for their contribution towards 2024 Nobel Prize to Economicsত এই তিনিজন চাইণ্টিষ্টে পাইছিলে, যোনটো ইয়াত লেখা আছে। তেওঁলোকে কি ফিল্ডত কণ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে এই ইকনমিক্স নবেল প্ৰাইজটো পাইছিলে, নবেল পুৰস্কাৰ পাইছিলে? For their research that explains why societies with poor rule of law and exploitative institutions do not generate sustainable growth. মানে ইয়াৰ অৰ্থ হৈছে যে এখন কাণ্ট্ৰিত যদি ৰুল অফ ল নাথাকে, মানে তাত যদি ৰুলছ ৰেগুলেশ্যনছ ফ'ল' নহয় আৰু ইনষ্টিটিউশ্যনবোৰ যদি মেনিপুলেট কৰিব পাৰে অথৰিটিয়ে, মানে আৰ্বিট্ৰেৰী ডিচিশ্যন লৈ যদি হঠাতে ইনষ্টিটিউশ্যনছবোৰ পাৱাৰ কেপচাৰ কৰি লয়, মানে এক্সপ্লইট কৰে, তেনেকুৱা দেশত ছাষ্টেইনেবল গ্ৰ'থ এচিভ কৰাটো পচিবল নহয়। টেক ফৰ এক্সাম্পল, আমি আফ্ৰিকান কাণ্ট্ৰি কিছুমানৰ কথা চাব পাৰোঁ, যেনেকৈ সোমালিয়া, চেনেগাল, নাইবা আমি মিডল ইষ্টৰ বহুত কাণ্ট্ৰি আছে য'ত গ্ৰ'থটো ছাষ্টেইনেবল নহয়। ইণ্ডিয়াৰ বৰ্ডাৰ কাণ্ট্ৰিজ, নেইবাৰহুড কাণ্ট্ৰিজ, ম্যানমাৰ, তাত ৰুল অফ ল নাই, তাত আৰ্মিয়ে কু কৰি ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট আঁতৰাই দিলে। চ' এনেকুৱা ধৰণৰ কাণ্ট্ৰিত গ্ৰ'থ আহিলেও ছাষ্টেইনেবল গ্ৰ'থ নহয়। আৰু মষ্ট ৰিচেণ্ট এক্সাম্পল আমি দিব পাৰোঁ বাংলাদেশৰ। ইয়াত গভৰ্ণমেণ্ট ফ'ৰ্চফুলি চেঞ্জ হোৱাৰ লগে লগে বাংলাদেশৰ আগতে গ্ৰ'থ ৰেট বহুত ভাল আছিল, কিন্তু এতিয়া আপুনি চাব যে গ্ৰ'থ ৰেট বাংলাদেশৰ লাহে লাহে ডাউনৱাৰ্ড স্পাইৰেলত যাব। চ' এই ফিল্ডতে তেওঁলোকে ৰিচাৰ্চ কৰি নবেল প্ৰাইজ পাইছিলে। নেক্সট কুৱেশ্যন. ৰিচেণ্টলি দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ দ্য ৰিভেম্পড ই-মাইগ্ৰেট পৰ্টেল আৰু মোবাইল এপ। ইয়াৰ পাৰ্পাছ কি? মানে গভৰ্ণমেণ্টৰ এটা পৰ্টেল আছে ই-মাইগ্ৰেট। ই-মাইগ্ৰেটটো ৰিচেণ্টলি ৰিভেম্প কৰিছে, মানে অলপ ৰিন'ভেট কৰিছে, আৰু মোবাইল এপ এটাও আছে ই-মাইগ্ৰেট নামৰ। চ' ইয়াৰ ফাংচন কি হয়? ই-মাইগ্ৰেটৰ ফাংচন হৈছে যে আমাৰ ইণ্ডিয়াৰ বাহিৰত যিবোৰ ইণ্ডিয়ান চিটিজেনছে কাম কৰি আছে, তেওঁলোকক টু ফেচিলিটেট ছেফ এণ্ড লিগেল অভাৰচিজ ট্ৰেভেল ফৰ ইণ্ডিয়ান চিটিজেনছ। মানে আমাৰ ইণ্ডিয়াৰ পৰা বহু লোক মিডল ইষ্টত যায় এজ এ লেবাৰ্ছ, ৱৰ্কাৰ্ছ। চ' তেওঁলোকৰ যাতে ছেফটি আৰু ৱেলবিংটো বাহিৰত ভাল হৈ থাকে, সেইকাৰণে এই ই-মাইগ্ৰেট পৰ্টেলটো খোলা হৈছে, যাতে তেওঁলোকক কোনো এক্সপ্লইট কৰিব নোৱাৰে, বা যে ধৰক কোনোবা দেশত যদি হঠাৎ যুদ্ধ হৈ যায়, সেই সময়ত যদি তেওঁলোকে তাৰপৰা আহিবলৈ অসুবিধা পায়, তেতিয়া ই-মাইগ্ৰেট পৰ্টেলত নিজৰ ইনফৰমেশ্যন আপডেট কৰিলে আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ মানুহে তেওঁলোকৰ লগত ইমিডিয়েট কমিউনিকেট কৰিব পাৰিব। চ' ডেট ইজ দ্য ফাংচন অফ ই-মাইগ্ৰেট পৰ্টেল। নেক্সট কুৱেশ্যন. হোৱাট ইজ একুৱাটুৰিজিম? জল পৰ্যটন, তাকে কোৱা হয় জল পৰ্যটন কি হয়? The options are tourism along riverside areas and national parks. Option B, tourism for the purpose of water-based activities such as sailing and diving and water rafting also. Option C, tourism done only on waterways instead of highways and roadways. And option D হৈছে tourism with the added feature of exploring aquatic plants and animals. So গোটেইকেইটা অলমষ্ট ছেম ধৰণৰে অপশ্যন হয়, কিন্তু একুৱাটুৰিজিম বুলি ক'লে আমি স্পেচিফিকেলি অপশ্যন বিটো বুজাম,
That is tourism for the purpose of water-based activities such as sailing and diving. আমাৰ গভৰ্ণমেণ্ট অফ আছামে একুৱাটুৰিজিমৰ ওপৰত জোৰ দি আছে আৰু তাৰ কাৰণে মিনিষ্ট্ৰি অফ ৱাটাৰৱেজেও ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীখন ভালদৰে ডেভেলপ কৰিছে ফিউচাৰলি ইয়াৰ বহুত পটেনচিয়েল হ'ব চ' এই কুৱেশ্যনটো আহিব পাৰে নেক্সট কুৱেশ্যন ইউলিআই ষ্টেণ্ডছ ফৰ ULI তাৰ ফুল ফৰ্ম কি হয় ইজ ইট ইউনিফাইড লাইচেন্সিং ইণ্টাৰফেচ অপশ্যন বি ইউনিফাইড লেণ্ডিং ইণ্টাৰচেঞ্জ Option C, Unified Lending Interface, or Option D, Unified Liquidity Index. যেনে ধৰণে আমি UPI ইউজ কৰি থাকোঁ পে'মেণ্টৰ কাৰণে ৰিচেণ্টলি RBI আৰু এটা নতুন ষ্টেণ্ডাৰ্ড উলিয়াইছে এইটো হৈছে ULI চ' ULIৰ ফুল ফৰ্ম হৈছে ইউনিফাইড লেণ্ডিং ইণ্টাৰফেচ চ' ইয়াৰ দ্বাৰা যিকোনো ধৰণৰ MSME বা বিজনেছ ৰিলেটেড স্মল বৰাৰ্ছক লোন দিয়া যাব আৰু এইটো চিমলেছ হ'ব আৰু ইয়াৰ ফৰ্মেলিটিবোৰ একদম সহজ হ'ব তাৰ কাৰণে কোনো বেংকত যাব নালাগে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনত যাব নালাগে ইমিডিয়েট তেওঁলোকে ক্ৰেডিট পাব টু ইনভেষ্ট ইন দিয়াৰ অৰ্গেনাইজেশ্যনছ আৰু ইয়াৰ কাৰণে যোনটো API মানে এপ্লিকেশ্যন প্ৰগ্ৰামিং ইণ্টাৰফেচ বনাইছে সেইটো অলৰেডি লঞ্চ কৰি দিয়া হ'ব চ' দিছ ইজ আনাডাৰ ষ্টেপ ফৰ এম্পাৱাৰিং ডিজিটেল ইণ্ডিয়া নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ স্নেহস্পৰ্শ ইনিচিয়েটিভ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম স্নেহস্পৰ্শ ইনিচিয়েটিভ গভৰ্ণমেণ্ট অফ আছামে যে লৈছে তাৰ মেইন অবজেক্টিভটো কি হয় The options are প্ৰথম অপশ্যনটো হৈছে ষ্টেট ৱাইড স্ক্ৰিনিং কেম্প এণ্ড মেডিকেল ছাপৰ্ট ফৰ চিলড্ৰেন উইথ কমপ্লিকেটেড হাৰ্ট এণ্ড ব্লাড ৰিলেটেড ডিজিজেছ নেক্সট অপশ্যন হৈছে হেল্পিং হোমলেছ চিলড্ৰেন উইথ ফুড এণ্ড শেল্টাৰ চি অপশ্যন হৈছে ইনিচিয়েটিভ টু কাৰ্ব দ্য মেনেজ অফ ড্ৰাগ ইউছেজ আৰু ফ'ৰ্থ অপশ্যন হৈছে ৰিহেবিলিটেশ্যন প্ৰগ্ৰেম টু হেল্প প'ৰ এণ্ড ডেষ্টিটিউট ৱুমেন চাওক স্নেহস্পৰ্শ ইনিচিয়েটিভ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মানে ডিপাৰ্টমেণ্ট অফ ফেমিলি ৱেলফেয়াৰ লৈছে তাৰ অবজেক্টিভ হৈছে যে আমাৰ ষ্টেটত যিকোনো শিশুৰ হাৰ্ট বা ব্লাড ৰিলেটেড ডিজিজ আছে যদি থাকে সেইটো স্ক্ৰিনিং কৰি পেলাই তেওঁলোকক ইমিডিয়েট মেডিকেল ছাপৰ্ট প্ৰভাইড কৰা হ'ব ইট ইজ ফৰ স্ক্ৰিনিং কেম্প এণ্ড মেডিকেল ছাপৰ্ট of children who are suffering with complicated heart and blood related diseases. Next question is Japanese encephalitis is caused by Japanese encephalitis এটা prevalent disease হয় যোনটো আমি নিউজত বাৰেকে শুনা পাওঁ শুনিয়ে থাকোঁ জাপানিজ এনকেফেলাইটিছত বহুত মানুহ মানে ইনফেক্টেড হয় চ' এইটো কি ধৰণৰ পেৰাচাইটৰ পৰা হয় বা পেথোজেনৰ পৰা হয় জাপানিজ এনকেফেলাইটিছ ইজ কজড বাই ভাইৰাছ or bacteria, protozoa or fungi? The correct option is it is a viral disease. It is caused by JEV virus, Japanese encephalitis virus. Next question is mpox is caused by mpox means monkeypox. Monkeypox কোনটো ধৰণৰ পেৰাচাইটৰ পৰা বা পেথোজেনৰ পৰা হাৰ্মফুল অৰ্গেনিজমৰ পৰা স্প্ৰেড হয় ইজ ইট প্ৰটোজোৱা অপশ্যন বি ভাইৰাছ চি বেক্টেৰিয়া এণ্ড ডি ফাংগি The correct option is virus. It is mpox virus or mpox spread hoy. Question number 11. Recently an unnamed mountain naam nothoka mountain peak in Arunachal Pradesh was named after the 6th Dalai Lama. The name of the peak is Arunachal Pradeshৰ Tawang districtৰ ওচৰত এটা unnamed নামবিহীন mountain peak পৰ্বত আছিলে যোনটো ৰিচেণ্টলি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা টীমে তাক নামকৰণ কৰিছে মানে পিকটো স্কেল কৰিলে পৰ্বতটো আৰু তাৰ নাম এটা দিছে সেইটো 6 নম্বৰজন দালাই লামাৰ ওপৰত আছিলে নামটো চ' হোৱাট ইজ দ্য নেম অফ দ্য পিক অপশ্যন এ মাউণ্ট লেপছ' অপশ্যন বি মাউণ্ট অনিশি অপশ্যন চি মাউণ্ট চাংয়াং গ্যাটছ' এণ্ড অপশ্যন ডি মাউণ্ট কেলজাং গ্যাটছ' দ্য কাৰেক্ট অপশ্যন ইজ ছিক্স দালাই লামা ইজ অপশ্যন চি মাউণ্ট চাংয়াং গ্যাটছ' চাংয়াং গ্যাটছ' 6 নম্বৰ দালাই লামা বুলি জনা যায় আৰু অপশ্যন ডি মাউণ্ট কেলজাং গ্যাটছ' হৈছে 7th দালাই লামা চ' ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ দ্য মষ্ট ছিগনিফিকেণ্ট ডিফাৰেঞ্চ বিটুইন GDP at nominal rate and GDP at PPP অলপ ভুল হ'ল টাইপিংটো GDP নমিনেল ৰেটৰ GDP আৰু GDP at PPP পাৰ্চেচিং পাৱাৰ পেৰিটি এই দুটাৰ ভিতৰত ডিফাৰেঞ্চটো কি হয় আমি জিডিপি বুলি ক'লে মেইনলি বুজোঁ যে এখন কাণ্ট্ৰিত এক বছৰত যিমান গুডছ এণ্ড ছাৰ্ভিচেছ হৈছে প্ৰডিউচ হৈছে সেইখিনিৰ টোটেল ভেলুৱেশ্যন মানিটাৰী ভেলুৱেশ্যনটোকে জিডিপি বুলি কোৱা হয় গ্ৰছ ডমেষ্টিক প্ৰডাক্ট চ' জিডিপি কেলকুলেট কৰা দুটা টেকনিক আছে এটা হৈছে GDP at নমিনেল ৰেট আৰু এটা হৈছে GDP at পাৰ্চেচিং পাৱাৰ পেৰিটি চ' দুটাৰ নিজৰ নিজৰ কাম আছে GDP at নমিনেল ৰেটটো যদি আমি এখন কাণ্ট্ৰিৰ প্ৰডাক্টিভিটি কেলকুলেট কৰোঁ GDP উলিয়াওঁ
তেতিয়াহ'লে আমি তাৰ সহজতে টোটেল ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছটো গম পোৱা যায়। কিন্তু GDP পাৰ্চেচিং পাৱাৰ পেৰিটি যদি কেলকুলেট কৰোঁ আমি, তেতিয়া আমি সেই কাণ্ট্ৰিখনত ষ্টেণ্ডাৰ্ড অফ লিভিং বা কষ্ট অফ লিভিং কিমান হয় এইটো আমি সহজে উলিয়াব পাৰোঁ। যদি এটা মেট্ৰিক চাই পেলাই আমি কওঁ ইণ্ডিয়াৰ GDP অলমষ্ট GDP এট নমিনেল ৰেট ইজ অলমষ্ট 4 ট্ৰিলিয়ন, কিন্তু ইণ্ডিয়াৰ GDP যদি আমি PPPত চাওঁ পাৰ্চেচিং পাৱাৰ পেৰিটি, তেতিয়া বহুত বেছি হয়, আই থিংক 11 বা 12 ট্ৰিলিয়নৰ ওচৰা-ওচৰি হয়। চ' এইটো এটা ডিফাৰেঞ্চ হয়, বিকজ কষ্ট অফ লিভিংটো চব কাণ্ট্ৰিতে ভেৰি কৰে। এতিয়া ইণ্ডিয়াত $1 যিমান বস্তু পোৱা যাব আমেৰিকাত সিমান নাপায়। চ' ডলাৰ ভেলুটো এটা কাৰেঞ্চিৰ প্ৰতিখন কাণ্ট্ৰিতে পাৱাৰ পাৰ্চেছ কৰা পাৱাৰটো বেলেগ বেলেগ হয়। নেক্সট পইণ্টটো হৈছে GDP নমিনেল ইজ বেটাৰ ফৰ কম্পেয়াৰিং এ কাণ্ট্ৰিজ ইকনমিক আউটপুট। যদি এটা কাণ্ট্ৰিৰ ইকনমিক আউটপুট আমি কেলকুলেট কৰিব বিচাৰোঁ, তেতিয়া GDP এট নমিনেল ইজ এ বেটাৰ কেলকুলেশ্যন মেথড। কিন্তু যদি দুখন কাণ্ট্ৰিত আমি লিভিং ষ্টেণ্ডাৰ্ডটো কম্পেয়াৰ কৰিবলৈ চাওঁ, তেতিয়াহ'লে GDP এট PPP ইজ মাছ মোৰ এফিচিয়েণ্ট। এতিয়া আমি যদি ৰেংকিঙত চাওঁ, ইণ্ডিয়া এট GDP নমিনেল কামছ এট ৰেংক নম্বৰ 5, কিন্তু যদি আমি GDP এট PPP চাওঁ, তেতিয়াহ'লে ইণ্ডিয়া ইজ দ্য থাৰ্ড লাৰ্জেষ্ট ইকনমি, মানে থাৰ্ডত আহে আফটাৰ চাইনা এণ্ড USA। নেক্সট কুৱেশ্যন, হু ইজ দ্য মেস্কট অফ খেল মহাৰণ? এইবাৰ দ্বিতীয় খেল মহাৰণ আৰম্ভ হৈছে। চ' খেল মহাৰণৰ কথাটো আপোনালোকে জানেই। চ' তাৰ মেস্কটটোৰ নাম কি হয়? ইজ ইট হেংডান, এ ৱাইল্ড হৰ্চ, ৰংমন, ৰাইন'চৰাছ, C. Dodan, water buffalo, or D. Minoti, a parrot? The correct answer is Dodan. Dodan is a water buffalo. So, খেল মহাৰণ প্ৰতি বছৰেই আমাৰ ষ্টেট গভৰ্ণমেণ্টে পাতিবলৈ ডিচাইড কৰিছে, আৰু ইয়াৰ 7টা কেটেগৰী আছে। চ' দ্য ডিফাৰেণ্ট ফিল্ডছ ইন খেল মহাৰণৰ এথলেটিক্স হয়, ৰোড চাইক্লিং হয়, ট্ৰেডিশ্যনেল আমাৰ যোনবোৰ আমি বুঢ়া চাইকেল বুলি কওঁ অসমীয়াত, সেই চাইকেলবোৰত ৰোড চাইক্লিং হ'ব, ছুইমিং আছে ইয়াতে, চেছ আছে, ফুটবল হ'ব, ভলীবল এণ্ড কাবাড্ডি, এই গোটেইকেইটা কেটেগৰীত আমাৰ খেল মহাৰণ হৈছে। এইবাৰ হৈ আছে, প্ৰতি বছৰে হয়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ লঞ্চ ইণ্ডিয়াছ ফাৰ্ষ্ট ডিজিটেল লটাৰী? ত' গেমলিংটোতো একো ভাল কথা নহয়, কিন্তু আমাৰ বহুত ষ্টেটত গেমলিংটো গভৰ্ণমেণ্টে পাৰ্মিট কৰে, বিকজ বাৰু এতিয়া ভাল বেয়া কথা আমি ইয়াত ডিছকাছ কৰিব নাযাওঁ। চ' গেমলিংটো বহুত ষ্টেটে আমাৰ এলাউ কৰে লিগেলি, যে বিকজ ইটছ এ গুড চ'ৰ্চ অফ ৰেভিনিউ ফৰ দ্য ষ্টেট গভৰ্ণমেণ্ট। চ' ইণ্ডিয়াৰ কোনখন ষ্টেটে প্ৰথম ডিজিটেল লটাৰী ষ্টাৰ্ট কৰিছে? ইজ ইট অপশ্যন এ কেৰেলা, অপশ্যন বি নাগালেণ্ড, অপশ্যন চি ৱেষ্ট বেংগল, অৰ অপশ্যন ডি মেঘালয়া? দ্য এনচাৰ ইজ মেঘালয়া। মেঘালয়া আমাৰ easylottery.in বুলি এটা পৰ্টেল ষ্টাৰ্ট কৰিছে, ডেট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ডিজিটেল লটাৰী। চ' ডিজিটেল লটাৰীৰ মেঘালয়ৰ যোনটো ডিজিটেল লটাৰী আছে easylottery.in, তাত কেইটামান বেনিফিট আছে। যদি কোনোবা মানুহে গেমলিং কৰে আৰু ই যদি কণ্টিনিউৱাছলি হাৰি থাকে, তেতিয়া তাক এটা লিমিটত গৈ সেই ৱেবছাইটটো অট'মেটিক ৰখাই দিব, মানে তাক আৰু বেছি খেলিবলৈ নিদিয়ে, যাতে তাৰ লছ নহয় ফাইনেন্সিয়েলি। চ' ইয়াৰ প্ৰথম পুৰস্কাৰ 50 কোটি হয়, আৰু এই বস্তুটো ইয়াত টেকন'লজিটো ইউজ কৰা আছে, যাতে কোনোবাই যদি জুৱা খেলি খেলি হাৰি হাৰি গৈ থাকে, সি এটা টাইমত অট'মেটিক তাক লগ আউট কৰি দিয়া যাব। মানে এইটো এইকাৰণে কৰা যাব যাতে সি ফাইনেন্সিয়েলি ষ্ট্ৰেইনড নহয়, তাৰ ফাইনেন্সিয়েলি যাতে তাৰ বোজা আৰু নপৰে। কিন্তু যদি কোনোবা মানুহে জিকি আছে খেলি খেলি, তাক এনকাৰেজ কৰা যাব। ত' এইটো আমি নিউট্ৰেল হৈ পেলাই চাব লাগিব, যে ইণ্ডিয়াছ ফাৰ্ষ্ট ডিজিটেল লটাৰী ইজ started by Meghalaya state. Next question হৈছে last question. Who won the Nobel Prize in Literature for the year 2024? So Literature Nobel Prize 2024 এই বছৰ Nobel Prize কোনে পাইছে? The options are Han Kang from South Korea, female writer. Option B, John Fosse from Norway. Option C, Annie Ernaux from France. Option D, Amitabh Ghosh from India. So the correct answer is Han Kang. She is a female writer from South Korea. চ' হেন কেং হৈছে চাউথ কোৰিয়াৰ প্ৰথম ফিমেল person who won the Nobel Prize in Literature, and she is also the first female from Asia to win a Nobel Prize in Literature. Nobel Prizeৰ কথা আপোনালোকে জানে, এই গোটেই এই কেটেগৰীকেইটাত দিয়া হয়, 6টা কেটেগৰী আছে নবেলৰ কাৰণে। চ' ফিজিক্স এণ্ড ফিজিঅ'লজি, যাক মেডিচিন বুলি কোৱা হয়, কেমিষ্ট্ৰি, পিচ, ইকনমিক চায়েন্সেছ, লিটাৰেচাৰ। থেংক ইউ।